এই বছৰটোত মানে সমৰতা আমাৰ মাজত নোহোৱা হ'ল। এতিয়া প্ৰদীপ বৰুৱা ডাঙৰীয়া আমাৰ মাজৰ পৰা নোহোৱা হ'ল। অসমৰ বৌদ্ধিক জগতত তেখেতে সন্মুখৰ পৰা নেতৃত্ব লৈছিল। অসমৰ প্ৰতিটো সংকটত তেখেতে বৌদ্ধিক চিন্তাৰে জাতীয় জীৱনক বাট দেখুৱাইছিল। অসম আন্দোলনৰ পৰা অসমৰ প্ৰতিটো জটিল ক্ষণত সংকটৰ সময়ত বৌদ্ধিক চিন্তাৰে অসমক আগুৱাই নিবৰ বাবে, অসমৰ খিলঞ্জীয়া মানুহক আগুৱাই নিবৰ বাবে সন্মুখৰ পৰা নেতৃত্ব দিছিল, বাট দেখুৱাইছিল। আৰু তেনে এজন ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক আমি হেৰুৱালোঁ। অসমৰ সমাজ জীৱনৰ অতি ক্ষতি হৈছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰো এগৰাকী আমি অভিভাৱক হেৰুৱালোঁ। প্ৰতিটো ক্ষণত আমি তেখেতৰ ওচৰ চাপিছিলোঁ আৰু তেখেতে যুক্তিনিষ্ঠভাৱে আগবাঢ়ি যাবৰ কাৰণে বাটৰ সন্ধান দিছিল। আৰু অসমৰ জাতীয় জীৱনৰ এটা অপূৰণীয় ক্ষতি। বৌদ্ধিক চিন্তাৰে আগুৱাই যাবৰ বাবে বাট দেখুওৱা এজন ব্যক্তি আমাৰ হেৰাই গ'ল। আৰু সঁচা অৰ্থত অসমক মনে প্ৰাণে ভাল পায় অসমৰ খিলঞ্জীয়া মানুহ